মোৰ শ্ৰীমতী কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰত্যাহ্বান জনাইছিলে, মই প্ৰত্যাহ্বান জনাইছিলোঁ যে মোৰ শ্ৰীমতী গীতাশ্ৰী তামুলীৰ যিটো চাকৰি তাৰ এপইণ্টমেণ্টত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰিব লাগে। আজি কালি ৰাতি মই ঘৰত গৈ বহুত গালি খাইছোঁ, গোটেই ৰাতিয়ে টোপনি ক্ষতি। আজিও অহাত দেৰি হৈ গৈছে, আপোনালোকে নিজে দেখিছে ঘৰত বহুত ডাঙৰ কাজিয়া। কৈছে যে তোৰ কাৰণে ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে। আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে। এতিয়া আবেদন কৰিবলৈ গৈছে, কৰা নাই, এতিয়া চাগে পালেগে যেন পাওঁ। ডিউটি আছে, পৰীক্ষাৰ ডিউটি এটা, সেইটো কৰি যাব লাগিব। গৈছে চাগে এতিয়ালৈকে। আমি চাকৰি এৰি দিম, আমাৰ এইবিলাক টেনশ্যন ফেনশ্যন নাই। খালি এটাই প্ৰব্লেম আছে, ল'ৰাটোক পঢ়াই আছোঁ, ঘৰটো বিক্ৰী কৰি দিম। আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয়, মোৰ ৱাইফৰ ঘৰ। আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী হৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক, আৰু যদি দোষী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম। এচলীয়া ঘৰ এটা, 14 লোচা মাটিৰ ঘৰ এটা, গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায়। এই 14 লোচাৰ ঘৰ এটা, এচলীয়া ঘৰ এটা কিনিছোঁ, পুৰণা 60 বছৰ পুৰণি ঘৰ, বনাব পৰা নাই সেইটো। 60 লোচা ঘৰৰ এটা কিনিছিলোঁ, সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম। কিন্তু আমি সকলোৱে অভিযোগ কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আয়তকৈ অবৈধ সম্পত্তি বহুত গঢ়ি তুলিছে। মই মোৰ সম্পত্তি, মোৰ নহয়, মোৰ শ্ৰীমতীৰ ঘৰটো, তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি, কি বুলি কয় এইটো, আয়তকৈ সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা, সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক। মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, ময়ো এখন চিঠি দি দিম, নহ'লে এনেই বাহিৰত কৈছোঁ বুলি ক'ব। হিমন্ত বিশ্ব শৰ্মাক আজি ময়ো এখন চিঠি দিম, আজি বা কাইলৈ, যে আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে। ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই, ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে, ছিষ্টেম আছে, এপ্লিকেশ্যন দিছে যে মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক। এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে। ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব। আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম, আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক, শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত। খালি খং উঠি আছে কাৰণে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 14 বাৰ জন্ম ল'লেও এইটো ক'বলৈ বেয়া পাওঁ। এবাৰ মোৰ শ্ৰীমতী কি হয়, এবাৰ তেওঁ গৈ এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ, কি মানুহ, তেওঁ এবাৰ নিজে গৈ বুজি ল'ব। আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে। তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে, মুখ্যমন্ত্ৰীৰ ওচৰত। মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ। এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীটো ডিগ্ৰীটো মানে ফাৰ্ষ্ট মানে কি কয়, গ'ল্ড মেডেলিষ্ট। আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁ ডিগ্ৰীত গ'ল্ড মেডেলিষ্ট আছিলে, গ'ল্ড মেডেলিষ্ট, গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট। আৰু গুৱাহাটী ইউনিভাৰ্চিটিত MA গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে, গ'ল্ড মেডেলিষ্ট। হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই, গম খবৰ লৈ ল'লে হ'ল। আৰু তাৰপাছত সেইগৰাকী মহিলা, আৰু বেলেগ কথা বাদ দিয়ক, আমাৰ লাইব্ৰেৰীটোত তেওঁ এবাৰ চাই আহিলে তেওঁ এনেই হাৰ্ট ফেইল কৰি যাব। কি কিতাপ পঢ়োঁ আমি, মোৰ ৱাইফে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্ট ফেইল কৰি যাব হিমন্তই। তেওঁতো পইচাৰহে 2 নম্বৰী জানে, পঢ়াৰটো কিতাপ নাজানে। আমাৰ লাইব্ৰেৰীটো এবাৰ চাই আহিলেই হ'ল, একবাৰ চাই আহিলেই হ'ল। আৰু লগতে 2 নম্বৰ কথাটো হ'ল, আমাৰ ঘৰটোৰ কিবা কেলেংকাৰী আছে বুলি যে কৈছে, এইটোৰ ওপৰত তদন্ত দিবলৈ মই আজি চিঠি দি দিম, আজি বা কাইলৈ দেই। লিখিবলৈ আজি অলপ ঘৰত কাজিয়া হৈ আছে, গতিকে আজি লিখিবলৈ অলপ দিগদাৰো হ'ব পাৰে, নাজানো।
তো গতিকে আজি বা কাইলৈ দি দিম হা যে মোক আমাৰ ঘৰটোৰ ওপৰত মোৰ ঘৰ নহয় দেই শ্ৰীমতীয়ে 60 লাখ টকাৰ লোন লৈছে 50 লাখ টকাৰ চেক দিছে ডাইৰেক্টলি হা এই 14 লোচাৰ মাটি লৈছে আৰু এনেকুৱা ভগা ঘৰ এটা পানী পৰা ঘৰ এটাত এই কালি আজি এসপ্তাহৰ আগত টিং হলাইছো টিং হা 60 বছৰৰ পুৰণি ঘৰ এটা হা আৰু মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে 94ৰ পৰা চাকৰি কৰে 94ৰ পৰা কলেজৰ টিচাৰ আমাৰ মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে বেছিকৈ দৰমহা পায় আৰু আমি ইমান দৰমহা পোৱাৰ পাছতো এতিয়াতো ময়ো এটা পাওঁ বাদ দিয়ক ইমান দৰমহা পোৱাৰ পাছতো আমাৰ এচলীয়া ঘৰ এটা আছে আৰু মুখ্যমন্ত্ৰীৰ গোটেই অসমত কিমান সম্পত্তি আছে এবাৰ তেওঁ নিজে আঁঠুৱাৰ তলত ভাবি ল'লে হৈ গ'ল আমি দম থকা মানুহ আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা হা দম আছে যদি এনকুৱাৰী কৰক আৰু আপোনাৰ সম্পত্তিৰ ওপৰত এনকুৱাৰী কৰক আজিতো ৰিজাইন দিবলৈ গৈ ৰিজাইন মানে কি এনেকৈ ৰিজাইন দিব নোৱাৰে তেওঁক কৈছে যে তদন্ত লাগে আৰু তদন্তৰ সময়খিনিত মোক চাকৰিৰ পৰা আঁতৰাই দিব লাগে এপ্লিকেশ্যন দিছে মোৰ লগতে এপ্লিকেশ্যন আছে মই দিব নোৱাৰো এইটো অথৰিটি মোৰ নাই আৰু দিলে মানে মই মাৰহে খাব লাগিব জনাইছো আচলতে কি তথ্য এই মুহূৰ্তত আপুনি উল্লেখ কৰিব বিচাৰিব অমৰেন্দ্ৰ ডেকা হয় চাওক আজি অখিল গগৈয়ে উল্লেখ কৰিছিলে নিয়মৰ কথা কৈছিলে যে যিটো নিয়ম অনুসৰি তেওঁলোকে গীতাশ্ৰী তামুলীয়ে তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তেওঁক দায়িত্বৰ পৰা কিছুদিনৰ কাৰণে অব্যাহতি দিয়াৰ কাৰণে এটা আবেদন জনাব আৰু গোটেই বিষয়টোক লৈ তদন্ত কৰাৰ কাৰণে আহ্বান জনাব ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে গীতাশ্ৰী তামুলী এগৰাকী শিক্ষয়িত্ৰী বি বৰুৱা কলেজত তেওঁ অধ্যাপনা কৰি আছে আৰু তেওঁৰ শিক্ষক হিচাপে সমাজত এটা যথেষ্ট সুনাম আছে যদিও তেওঁ অখিল গগৈৰ পত্নী কিন্তু তাৰ উপৰি তেওঁৰ নিজস্ব পৰিচয় আছে তেওঁ লিখা মেলাৰ সৈতে জড়িত এই কথাখিনিয়ে তেওঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ সংবেদনশীল মনটোক ক'ৰবাত আঘাত দিছে তেনেধৰণৰ কথা তেওঁ ইংগিত এটা দিছে স্পষ্টকৈ এখন পত্ৰখন লিখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই পত্ৰ আমাৰ হাতত পৰিছে আৰু এই পত্ৰত স্পষ্টকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰিছে আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে এই পত্ৰ আচলতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে তাত লিখিছে বিষয় সন্দৰ্ভত লিখিছে মই সম্পূৰ্ণ যিখন পত্ৰ সেই পত্ৰখন পঢ়ি দিব বিচাৰিছোঁ গীতাশ্ৰী তামুলীৰ যিখন পত্ৰ লিখিছে মুখ্যমন্ত্ৰীলৈ তাত কি আছে মই সমগ্ৰ পত্ৰখন পঢ়ি দিব বিচাৰিছোঁ তেওঁ স্পষ্টকৈ লিখিছে ইয়াতে 20 ফেব্ৰুৱাৰী 2025 তাৰিখে অসম বিধানসভাত মাননীয় ৰাজ্যপাল মহোদয়ৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱৰ আলোচনাত গুৱাহাটীৰ বি বৰুৱা কলেজত মোৰ নিযুক্তি সম্পৰ্কত আপুনি দিয়া মন্তব্যৰ প্ৰসংগত মোৰ নিযুক্তিৰ এক বিধিসন্মত তদন্ত বিচাৰি আবেদন এই চিঠিখন যিহেতু স্কেন কৰা হৈছে অকণমান আমাৰ পঢ়িবলৈ দিগদাৰ হৈছে বিধিসন্মত তদন্ত বিচাৰি আবেদন এই কথাখিনি লিখিছে তাৰপিছত লিখিছে মহাশয় সন্মান সহকাৰে জনাওঁ যে মই গুৱাহাটীৰ বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ এগৰাকী সহযোগী অধ্যাপিকা 2011 চনৰ জানুৱাৰী মাহত নিৰ্দিষ্ট নিয়মানুসাৰে এই পদত যোগ দিয়াৰ আগত মই গোলাঘাটৰ দেৱৰাজ ৰয় কলেজত বৰ্তমান স্বায়ত্তশাসিত কৰ্মৰত আছিলোঁ সেই পদত তেতিয়াৰ প্ৰবক্তা তেতিয়া সেই পদটো প্ৰবক্তা বুলি উল্লেখ কৰা হৈছিলে গতিকে তেওঁ লিখিছে সেই পদত মই 1994 চনৰ আগষ্ট মাহত যোগ দিছিলোঁ বি বৰুৱা কলেজৰ পদটোৰ বাবে 3 দিন ধৰি অনুষ্ঠিত সাক্ষাৎকাৰৰ অন্তত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে মোক নিযুক্তি দিছিল সেই নিযুক্তি নিশ্চয়কৈ বৈধভাৱেই হৈছিল সেই পদৰ বাবে কোন প্ৰাৰ্থীয়ে আবেদন কৰিছিল তেওঁলোকৰ যোগ্যতা কি পৰ্যায়ৰ আছিল আদি কথা জনা মোৰ বাবে সম্ভৱপৰ বা প্ৰয়োজনীয় কোনোটোৱেই নাছিল তাৰপিছত তেওঁ পুনৰ উল্লেখ কৰিছে আনহাতে কোনো প্ৰাৰ্থীয়ে মোৰ নিযুক্তিৰ প্ৰত্যাহ্বান জনাই আইনসংগত পদক্ষেপো লোৱা নাছিল যথা নিয়মে দায়িত্বত যোগ দি তেতিয়াৰ পৰা মই 20 ফেব্ৰুৱাৰী 2025 তাৰিখৰ সন্ধিয়া 5 বজালৈ নিয়মীয়াভাৱে দায়িত্ব নিৰ্বাহ কৰি আছিলোঁ কিন্তু সেইদিনা অৰ্থাৎ 20 ফেব্ৰুৱাৰীত বিধানসভাত মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত মোৰ নিযুক্তিৰ ন্যায্যতাৰ বিষয়ে কৰা মন্তব্যত মই হতচকিত হৈ পৰিছোঁ নীতিনিষ্ঠ জীৱন কটাব বিচৰা আৰু মনে প্ৰাণে শিক্ষকতাৰ বাবে উৎসৰ্গিত এগৰাকী ব্যক্তিৰ বাবে এনে অপমানৰ বোজা সহি থকা সম্ভৱ নহয় মই পুনৰ দোহাৰিছোঁ তেওঁ লিখিছে নীতিনিষ্ঠ জীৱন কটাব শিক্ষকতাৰ বাবে উৎসৰ্গিত এগৰাকী ব্যক্তিৰ বাবে এনে অপমানৰ বোজা সহি থকা সম্ভৱ নহয় সেয়ে এই পত্ৰৰ জৰিয়তে মোৰ নিযুক্তি প্ৰক্ৰিয়াত কিবা অবিহিত বা অসাধু কাৰ্য জড়িত থাকিলে তাৰ এক উপযুক্ত তদন্ত কৰাবলৈ মই আপোনাক অনুৰোধ জনাওঁ
তদন্তৰ অন্তত অহা যিকোনো ন্যায়সংগত সিদ্ধান্তকে মই গ্ৰহণ কৰিম। তেওঁ স্পষ্টকৈ এই পত্ৰত লিখিছে যে তদন্তৰ অন্তত যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিব। তদুপৰি বিধি সাপেক্ষ হ'লে আৰু চৰকাৰৰ অনুমতি লাভ কৰিলে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মই কলেজৰ নিয়মীয়া দায়িত্ব পালনৰ পৰা বিৰত থাকিব বিচাৰোঁ। যিহেতু তেওঁ কৰ্মৰত হৈ আছে কলেজখনত, যিহেতু তেওঁৰ বিৰুদ্ধে তদন্ত হোৱাটো এতিয়া তেওঁ বিচাৰিছে, সেই সম্পৰ্কে আবেদন কৰিছে, গতিকে তদন্ত চলি থকা কালছোৱাত যদিহে চৰকাৰৰ অনুমতি থাকে আৰু যদিহে তেনেধৰণৰ নিয়ম আছে, তেতিয়াহ'লে তেওঁ এই তদন্তকালীন সময়ত তেওঁৰ যি কৰ্ম বা তেওঁৰ যি দায়িত্ব, সেই নিয়মীয়া দায়িত্বৰ পৰা তেওঁ আঁতৰি থাকিব বিচাৰিছে। এই কথাখিনি তেওঁ পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে। সমগ্ৰ বিষয়টোত আপোনাৰ পৰা ইতিবাচক সঁহাৰি কামনা কৰিলোঁ। আশা কৰোঁ আপুনি তাৎক্ষণিকভাৱে নিযুক্তি বিষয়টোৰ বিধিসন্মত তদন্তৰ ব্যৱস্থা কৰিব আৰু তাৰ ফলাফল মোক অৱগত কৰিব। ধন্যবাদ সহকাৰে বিনীত গীতাশ্ৰী তামুলী, 21/2/2025, সহযোগী অধ্যাপক বি বৰুৱা কলেজ, গুৱাহাটী। স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ কোৰ্টলৈ বল ঠেলিছে আৰু যিহেতু বিতৰ্ক এটা সৃষ্টি হৈছিল, সেই বিতৰ্কৰ অন্তত আজি বি বৰুৱা কলেজৰ অধ্যাপিকাগৰাকীয়ে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে, উচ্চ শিক্ষা সঞ্চালকৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ প্ৰতিলিপি তেওঁ বি বৰুৱা কলেজৰ অধ্যক্ষৰ হাততো অৰ্পণ কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে ন্যায়সংগত তদন্ত বিচাৰিছে, বিধিসন্মতভাৱে আৰু চৰকাৰী পক্ষই যদি অনুমতি দিয়ে তেতিয়াহ'লে এই তদন্তকালীন অৱস্থাত তেওঁৰ যি নিয়মীয়া দায়িত্ব তাৰ পৰা বিৰত থাকিব বিচাৰিছে আৰু তদন্তৰ অন্তত যিকোনো ন্যায়সংগত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। সমীৰণ চিৰভাৱে অমৰেন্দ্ৰ ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি তেখেতে প্ৰেৰণ কৰা পত্ৰখন এই মুহূৰ্তত উল্লেখ কৰিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই যিখন পত্ৰ, এই পত্ৰখনৰ পৰা আচলতে কিছু ইংগিত আচলতে প্ৰদান কৰিছে। যি প্ৰশ্ন উত্থাপন হৈছিল তেখেতৰ চাকৰিৰ ক্ষেত্ৰত, কেনেধৰণে আচলতে তেখেততকৈ বেছি নম্বৰ পোৱা ব্যক্তিতকৈ তেখেতে আচলতে অধিক পদমৰ্যাদাত থাকিবলৈ সুবিধা পাইছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। পৰৱৰ্তী সময়ছোৱাত যিগৰাকী ব্যক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল, প্ৰশ্নবোধকৰ সৃষ্টি হৈছে, সেই বিষয়টোক লৈ কিন্তু গীতাশ্ৰী তামুলীয়ে এই মুহূৰ্তত স্পষ্ট কৰিছে, যদিহে মোৰ ভুল আছে তেতিয়াহ'লে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেখেতে কেনেধৰণে চাকৰিত নিযুক্তি লাভ কৰিছিল, কেনেধৰণে চাকৰি লাভ কৰিছিল, সেইবোৰ কথা ইতিমধ্যে উল্লেখ কৰিছিল আৰু নিজেই তদন্ত কৰিবলৈ উল্লেখ কৰিছে। আচলতে এনেধৰণৰ বিষয়সমূহ যেতিয়া উত্থাপন হয় বা যেতিয়া এনেধৰণৰ বিতৰ্কৰ সূত্ৰপাত ঘটে, তেতিয়া যদিহে ভুল থাকে সেই ব্যক্তিগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে। কিন্তু তাৰ সলনি এইবাৰ গীতাশ্ৰী তামুলীয়ে স্পষ্ট কৰিব বিচাৰিছে, যে আহ্বান জনাব বিচাৰিছে যে তদন্ত কৰিব লাগে, যদিহে তদন্তত তেনেধৰণৰ বিষয় আছে তেতিয়াহ'লে অমৰেন্দ্ৰ ডেকা, আমি এই মুহূৰ্তত আৰু এটা প্ৰশ্ন এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ।